নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। কৰ্মচাৰীসকলৰ বাবে বৃহৎ ঘোষণা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ। তেওঁ লিখিছে যে আমাৰ কৰ্মচাৰীসকলক উৎসাহ উদগনিৰে বিশেষ সকাহ। অসম চৰকাৰৰ বিভিন্ন বৰ্গ আৰু সেৱাৰ কৰ্মচাৰীসকল আৰু আমাৰ প্ৰশাসনিক ব্যৱস্থাৰ মেৰুদণ্ড। তেখেতসকলৰ কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ জৰিয়তে অসমে আজি প্ৰগতিৰ নতুন উচ্চতাত আৰোহণ কৰিবলৈ সক্ষম হৈছে আৰু দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্যসমূহৰ ভিতৰত এখন হৈ পৰিছে। অসম চৰকাৰে তেখেতসকলৰ মূল্যৱান অৱদানক বিকশিত অসমৰ নিৰ্মাণৰ এক অগ্ৰগামী সেনানী হিচাপে উপলব্ধি কৰি যোৱা কেইবছৰমানৰ পৰা তেওঁলোকক শক্তিশালী কৰিবলৈ তথা তেখেতসকলক আৰু তেখেতসকলৰ পৰিয়ালৰ যত্ন লোৱাৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। কৰ্মচাৰীসকলৰ বাবে আমাৰ প্ৰচেষ্টাই পৰম্পৰাগত সুবিধাৰ উপৰিও স্বাস্থ্য, সামাজিক সুৰক্ষা, গৃহ দৰমহা বৃদ্ধি আৰু বহুতো সম্পূৰ্ণ লাভালাভ সামৰি লৈছে। আপুনি অৱগতনে আমি আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে। কৰ্মচাৰীসকলৰ বাবে আমাৰ প্ৰচেষ্টাই পৰম্পৰাগত সুবিধাৰ উপৰিও স্বাস্থ্য, সামাজিক পুৰণি পেন্সন আঁচনি পুনৰুদ্ধাৰ। কৰ্মচাৰীসকলৰ এক গুৰুত্বপূৰ্ণ দাবী পূৰণ কৰি আমাৰ চৰকাৰে ১ ফেব্ৰুৱাৰী ২০০৫ ৰ আগত আৰম্ভ হোৱা কৰ্মচাৰীসকলৰ বাবে পুৰণি পেন্সন আঁচনিৰ OPS লাভালাভ পুনৰুদ্ধাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইউনিফাইড পেন্সন আঁচনি (UPS) ৰূপায়ণ। কৰ্মচাৰীসকলৰ অৱসৰৰ পাছত তেওঁলোকৰ বাবে নিশ্চিত উপাৰ্জন আৰু চিন্তামুক্ত জীৱন নিশ্চিত কৰিবলৈ অসম চৰকাৰে সকলো কৰ্মচাৰীৰ বাবে UPS আৰম্ভ কৰিব। অৱশ্যে, যিসকল কৰ্মচাৰীয়ে NPS অব্যাহত ৰাখিব বিচাৰে তেওঁলোকে তাক অব্যাহত ৰাখিব পাৰিব। লগতে বৰ্ধিত মৰগীয়া বোনাছ সাহায্য পৰিৱৰ্তনশীল সময়ৰ সৈতে সামঞ্জস্য ৰাখি আৰু কেন্দ্ৰৰ সিদ্ধান্তৰ সৈতে সমতা বজাই ৰাখিবলৈ আমি সময়ে সময়ে ৰাজ্যিক কৰ্মচাৰীৰ বাবে মৰগীয়া বোনাছ সাহায্য বৃদ্ধিৰ সংশোধন কৰি আহিছোঁ আৰু এতিয়া এই বৰ্ধিত ৰাশিয়ে 50% স্পৰ্শ কৰিছে। সামগ্ৰিক বীমা কভাৰেজ ৰাজ্যিক কৰ্মচাৰী আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলৰ বাবে সুৰক্ষাজনিত দিশ নিশ্চিত কৰিবলৈ আমি বৰ্ধিত সামাজিক বীমা কভাৰেজ ৰাজ্যিক কৰ্মচাৰী আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলৰ বাবে সুৰক্ষাজনিত দিশ নিশ্চিত কৰিবলৈ আমি কৰ্মচাৰীসকলৰ বাবে শূন্য ব্যয়ত এক সামগ্ৰিক বীমা কভাৰেজ আঁচনি আৰম্ভ কৰিছোঁ। ন্যূনতম ১ কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনা বীমা কভাৰেজ, ২ কোটি টকালৈ বিমান দুৰ্ঘটনা বীমা কভাৰেজ, ১ কোটি টকালৈ স্থায়ী সম্পূৰ্ণ বিকলাংগতা কভাৰেজ, ৮০ লাখ টকালৈ স্থায়ী আংশিক বিকলাংগতা কভাৰেজ, ন্যূনতম ১০ লাখ টকাৰ টাৰ্ম জীৱন বীমা কভাৰেজ। চিকিৎসা বীমা সকলো ৰাজ্যিক চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বাবে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনাৰ অধীনত নগদবিহীন চিকিৎসা